জানমণি মাকৰ ঘৰত কঠীয়া বিলাই আছিলে, যিহেতু বৰষুণে খেদিলে আৰু বৰষুণে খেদাত জানমণি ঘৰলৈ আহিলে। অলপ এতিয়া জানমণি মাকৰ ঘৰৰ বাৰীটো অকণমান পৰিৱেশটো দেখুৱাব আৰু লগতে বৰষুণো দি আছে চিপ চিপ। যিহেতু মই পথাৰত খুব ধুনীয়াকৈ কঠীয়া বিলাই আছিলোঁ, বৰষুণে খেদিলে, সেইকাৰণে গুচি আহিলোঁ ঘৰলৈ। অলপ বাৰীৰ পৰিৱেশটো দেখুৱাওঁ জানমণি মাকৰ ঘৰৰ কি আছে দেই, আহক। অমিতা, জানমণি অমিতা লাগিছে আৰু দুই এটা খাবলৈ পাম। এইফালে আছে হাউনীয়া কচু, এইফালে আছে কোমোৰা গছ, জলকীয়া, এইটো ধান জলকীয়া বুলি কয়। লাগন কিন্তু মজা দিয়ে আকৌ। এইফালে লাগি আছে জানমণি ডাংমা, সেউজীয়া ডাংমা, যিহেতু দুদিনমান পাছতীয়া হৈছিলে, তথাপিতো নলগাকৈ থকা নাই, লাগিছে। এইফালে জলকীয়া গছত কানেকশ্যন কৰি দিয়া হৈছে, খুব ধুনীয়া এজোপা ৰঙা পুৰৈ। এতিয়া ৰঙা পুৰৈ খাবলৈ ভাল, যিহেতু কঁঠাল খোৱা ছিজন। কঁঠাল গুটি, ৰঙা পুৰৈ, বাঁহগাজ, কচুফুল মাৰিবা আৰু। এইফালে এজোপা খুব ধুনীয়া থুপি জিকা বুলি কয়, যিহেতু ভাদ, আহিন, কাতিলৈকে লাগি থাকে। ইয়াৰ লাগনটো মজা দিছে, একেলগতে এনেকৈ থোকা ছিষ্টেমত লাগে। এইটো থুপি, এইটো কিবা কি জিকা নামটো নাজানো, মই জানমণি জিকা নাম দিছোঁ। একেলগতে এনেকৈ লাগে, খাই বৰ মজা লাগে। ইফালে এজোপা জানমণি ৰঙালাও। ৰঙালাও লাগক নালাগক সেইটো পাছৰ কথা, যিহেতু ৰঙালাও আগেহেঁতি কঁঠাল গুটি, ভেন্দি, জিকা, ভাত কেৰেলা মিক্স কৰি শুকান মাছ দুটামান দি এতিয়া পথাৰত খাই বৰ ভাল লাগে। যিহেতু ৰঙালাও আগটো কাৰ কাৰ প্ৰিয় নাজানো, মই ৰঙালাও আগ খাই খুব ভাল পাওঁ। এজোপা খুব ধুনীয়া থুপি জিকা, খুব ধুনীয়াকৈ বগাই মেলি গৈছে। আৰু ইয়াত লিখিছে নিশ্চয়, লাগিছে এটা, এইটো প্ৰথম লাগিছে, যিহেতু ইয়াক সঁচলৈ থোৱা হৈছে। জানমণি জিকা। আৰু এইফালে ৰঙালাও কলিয়াইছে আৰু দুই এটা ৰখিব আৰু। এতিয়া মেখেলা বা পেটিকোট এটা পিন্ধাই দিলে মানে ৰখি যাব আৰু জেগাত মাল। এইফালে এজোপা ৰোৱা হৈছিলে জানমণি অমিতা, লাগনটো কিন্তু ভাল দিছে, একেবাৰে সৰুৰ পৰা লাগি গৈছে। দেখিছে নিশ্চয় অমিতা, যিহেতু অমিতা দাইল খাবলৈ খুব ভাল। আৰু লগতে লাগি আছে এজোপা খুব ধুনীয়া জালি কোমোৰা গছ, নিশ্চয় দেখিছে। ক'ৰবাত ক'ৰবাত দুই এটি লাগিছে, মই দেখুৱাম নিশ্চয়। এয়া জালি কোমোৰা দুই এপিচ লাগিছে আৰু মাল ক'ৰবাত ক'ৰবাত। এয়া গছৰ ফুল আহিছে, কলিয়াইছে, নিশ্চয় দেখিছে। এইফালে আছে ৰঞ্জিত ধানৰ কঠীয়া, দেখিছে আৰু নিশ্চয়। খুব ধুনীয়াকৈ চিটা চিটকৈ এতিয়া কঠীয়া লহপহকৈ বাঢ়ি আহিছে। আৰু এইফালে এচিটা হৈছে বৰা, যিহেতু বৰা এতিয়া চুঙা চাউল খাবলৈ লাগিব। এচিটা হৈছে বৰা, এতিয়া কঠীয়াতলিত ৰুব লাগিব। এইফালে এডোখৰ ৰুই থোৱা আছে খুব ধুনীয়া আহিনীয়া কচু, নিশ্চয় দেখিছে আৰু। যিহেতু এতিয়া পথাৰৰ মাজৰ পুখুৰীত প্ৰায় কাৰৈ, গৰৈ, শ'ল, মাগুৰ, শিঙি, শিঙৰা মাছ পোৱা যাব। গতিকে এইডোখৰ আহিনীয়া কচু, উখোৱা চাউলৰ ভাত, ঔটেঙা, পথাৰৰ পুখুৰী মাছ মাৰিবা আৰু। এজোপা জানমণি ঘৰৰ বাৰীৰ পাছফালে কঁঠাল গছ, কঁঠাল লাগিছে নিশ্চয় দেখিছে আৰু, খাবলৈ পোৱা যাব। এজোপা পকাই খোৱা কঁঠাল লাগিছে, মাল খাবলৈ পাম আৰু। এইটো পকা ৰঙালাও, ৰাজহাঁহ মাংসৰ লগত খাবলৈ ধুনীয়াকৈ আঁঠুৱা দি বেৰি থোৱা হৈছে, খুব ধুনীয়াকৈ মাল পকিলে আৰু। এইফালে আমাৰ জানমণিকেইজনীয়ে কঠীয়া তুলি আছে, এজনী, দুজনী, তিনিজনী, চাৰিজনী, পাঁচজনী, ছজনী। যিহেতু এডৰা তুলি হৈ গ'ল, ৰুইও হ'ল, যিহেতু আজি কঠীয়া নজুৰিলেগৈ কঠীয়া তুলি আছে, দেখিছে আৰু।
এইফালে এজোপা বস্তাত ৰোৱা হৈছিলে ভোট জলকীয়া, খুব ধুনীয়াকৈ পকিছে আৰু 2 এপিচ মাল খাবলৈ পাইছোঁ আৰু। এয়া হ'ল পথাৰৰ মাজৰ সৰু সৰু পুখুৰী। ইয়াত এতিয়া কাৱৈ গৰৈ মাছ সোমাই আছে, নিশ্চয় দেখিছে হাৰি আছে। এয়া হৈছে পথাৰৰ মাজৰ সৰু সুৰা পুখুৰী। এতিয়া তামোল ঢুকিব লাহে লাহে দিব লাগিব আৰু ৰোৱা ডাঙৰ হৈ আহিব, লাহেকৈ মাছো 2-এটা পোৱা যাব। তামোলত ঢুকুৱা হুৰা জেং দিব লাগিব পথাৰৰ মাজৰ পুখুৰী। এইটো তিতাকেৰেলা ভাতকেৰেলা বুলি কয়। ক'ৰবাত ক'ৰবাত লাগিছে আৰু প্ৰত্যেকটো বস্তুতে মই নাম কৈ নিদিওঁ, আপোনালোকে নিজে চিনি পায় আৰু নিশ্চয় দেখিছে আৰু ক'ৰবাত ভাতকেৰেলা লাগি আছে, ক'ৰবাত ফুলি আছে দেই। এইফালে এজোপা খুব ধুনীয়া ভীমকল গছ লহপহকৈ বাঢ়ি আহিছে, দবিয়াব আৰু কলডিল খাবলৈ পাম আৰু গাহৰি মাংসৰ লগত। অসমীয়াত হাতী ভেকুৰী বুলি কয় এজোপা, হাতী ভেকুৰী। এজোপা আকৌ দুপৰ টেঙা, হাই প্ৰেছাৰ কাৰণে ভাল। এখন জানমণি ভাগৰ ফুলনি বাৰীখন দেখিছে আৰু নানা ধৰণৰ ফুল আছে। মই ফুলৰ নাম নাজানো, এটা স্মৃতি কৰি দেখুৱাইহে ৰাখিছোঁ। এইজোপাকে ভালকৈ চিনি পাওঁ, বিষহৰি বুলি কয়, যিহেতু কাটিলে ছিঙিলে এজোপা বোলে খুব ধুনীয়াকৈ পিচি কৰি লগাই দিলে মানে তেজটো ৰখি যায়। এইজোপাৰ নাম বোলে বিষহৰি। বাকী এইফালে যিখিনি ফুল গছ আছে মই এজোপাও চিনি নাপাওঁ। গোলাপ ফুলজোপা চিনি পাইছোঁ, নাৰ্জী ফুলজোপা চিনি পাইছোঁ, তাৰ বাদ বাকী ফুল চিনি নাই পোৱা মই। এনেই মই নাম দিছোঁ আৰু জানমণি ফুল বুলি। এইজোপা সম্পূৰ্ণকৈ চিনি পাইছোঁ, এজোপা বিষহৰি বুলি, কাটিলে ছিঙিলে দৰপত লাগে বুলি কয়। সেইফালে আছে কাঁইট কাঁইট লগা খুতৰা বুলি কয়, হাতী খুতৰা বুলি কয়। এজোপা এৰা গছ। এইফালে আছে মইচা শাক, এইজোপাকে কয় মইচা শাক বুলি। এইজোপাই মইচা শাক, ভাজি খাবলৈ ভাল। আৰু এইজোপা হ'ল হাতী খুতৰা বুলি কয় বা কাঁইট কাঁইট লগা খুতৰা বুলি কয়। যেনেকৈ শিকিছিলোঁ তেনেকৈ কৈছোঁ। আৰু এজোপা ভাং গছ দেখিছোঁ আৰু খুব ধুনীয়া এজোপা ভাং গছ। মই আগৰ ভিডিঅ'টো দেখুৱাইছোঁ ভাং গছ। লাগে বিপদে আপদে মানুহৰ ঘৰত ভাং গছ। খোৱা নোখোৱাটো পাছৰ কথা। এইফালে এৰা গছ, এইফালে তোমাৰ নামত ভাতকেৰেলা লাগিছে আৰু 2 এসাঁজ খাবলৈ পোৱা যাব, নিশ্চয় দেখিছে আৰু। এয়া কলিয়াইছে, ক'ৰবাত ফুল আহিছে। এজোপা আকৌ চাপৰ জেহাজী বুলি কয়, মানে অসমীয়া জেহাজী। ওখজোপা আকৌ বঙালী জেহাজী বুলি কয়। এইফালে এজোপা আছে খুব ধুনীয়াকৈ তিয়ঁহ গছ, খুৰাডাল দি জেঙেৰে ধুনীয়াকৈ জেং দিয়া হৈছে, লহপহকৈ বগাইছে।
ইয়াৰ ক'ৰবাত দুই এটা কলি ৰখিছে আৰু দেখিছে চাগে নিশ্চয়। এইটো প্ৰথমতে লগাটো সঁচলৈ থৈছোঁ, আকৌ অহা বছৰকৈ খেতি কৰিবলৈ লাগিব নহয়। এয়া আৰু ক'ৰবাত কলি ৰখিছে আৰু তিয়ঁহটো পথাৰৰ পৰা আহি খাবলৈ কাউচকৈ চুবাই মজা লাগে। ক'ৰবাত 2 পিচ মাল ডাঙৰ হৈছে আৰু। এইফালে আছে জলকীয়া গছ, এইফালে আছে টেঙামৰা, গছ। এয়া পুৰৈ শাক, নিশ্চয় দেখিছে আৰু বহুতে চিনি পায় পুৰৈ শাক। এইটো ৰঙা পুৰৈ, কচু ফুল, কঁঠাল গুটি, শিঙৰা মাছ মাৰিব আৰু পথাৰৰ পৰা আহি দুপৰীয়া ভাত সাঁজ। এইডোখৰ আকৌ আহিনীয়া কচুৰ নাম ঢেৰ আছে, যেনেকৈ টেকেলীয়া কচু, মুখীয়া কচু, হাৱনীয়া কচু, আহিনীয়া কচু। এইডোখৰ হৈছে আহিনীয়া কচুডোখৰ ধুনীয়া হৈছে, এসাঁজমান খাবলৈ পাম। মাটি চপাই দিয়া হৈছে, লহপহকৈ বাঢ়িছে। আৰু এয়া হৈছে ওখ জাহাজী কলৰ পুলি, যিহেতু বুদ্ধ পূৰ্ণিমাৰ দিনাখন ৰুইছিলোঁ। এয়া ইমানকণ ওখ হৈছে, সেই আৰু মই লাইভত দেখুৱাইছিলোঁ। আচলতে 2 বছৰ দিন খৰাং, সেইকাৰণে বাৰীখনত একো নাই। এতিয়া ক'ত কি ৰুব পাৰোঁ, ক'ত কি কৰিব পাৰোঁ দেখুৱাম আপোনালোকক। এজোপা হ'ল একেবাৰে খাটি অসমীয়া খুন্দু জলকীয়া। জেগালৈ কিছুমান এনেকুৱা কালাৰ হৈ যায়, কিন্তু লাগনটো মজা দিছে, দেখিছে নিশ্চয়। এইজোপা আকৌ ঘিউ কচু বুলি কয়। ঘিউ কচু ধান বহালে টেপুটো, ধান বহোৱা জুইত পুৰি খাবলৈ ভাল লাগে। আৰু ইয়াৰ বাওটো শুকান মাছৰ লগত জলকীয়া ভাজি এদিনৰ আগতে কাটিব লাগে। এইজোপাকে কয় ঘিউ কচু বাও খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। এইটো নতুনকৈ ৰোৱা হৈছে অমিত সাগৰ পুলি। হয়তো বহুতে চিনি নাপাব পাৰে, বহুতৰ বাৰীত নাইও চাগে। এইটো অমিত সাগৰ পুলি নতুনকৈ ৰোৱা হৈছে। এথোকা লাগিব আৰু খাবলৈ পাম আৰু। এয়া জালুক গছ এবাৰ লাগি গ'ল, আকৌ ফুল আহিছে আৰু। যিহেতু 2 এসাঁজ কেতিয়াবা নিজৰ ঘৰতে লাগে খাবলৈ। এইফালে আনাৰস পৰি আছে ডালে ডালে, দেখিছে আৰু। এইজোপা আকৌ জমলাখুটি গছ, যিহেতু জণ্ডিছৰ কাৰণে দৰৱত লাগে। মানুহৰ বাৰীত থাকিব লাগে জমলাখুটি গছ। এইজোপা কাজি নেমু, যিহেতু ছাগলী পোৱালীয়ে গোটেই পাতবোৰ খাই অৱস্থা নাইকিয়া কৰি দিছে, তথাপিতো 2 এটা লাগিছে আৰু। আনাৰস মইনো কি ক'ম আৰু, দেখিছে আৰু। চেনিকল, এয়া ক'ৰবাত মাল পকিছে আৰু 2 এটা কালাৰ আহিছে আৰু মাটি কঁঠালৰ। এইফালে এজোপা বহাগৰ বিহুত খাবৰ কাৰণে খুব ধুনীয়া কাঠআলু। আজিকালি মানুহে কাঠআলু নৰুৱে বা চিনি নাপায়। এজোপা কাঠআলু। এইফালে আছে চেনিকল, লাগিছে আৰু দেখিছে নিশ্চয়। এটুকা এতিয়া 350, 400 চকু মুদি দিব, কথাই নাই আৰু। এজোপা খুব ধুনীয়া মধুৰি, 12 মাহে লাগি থাকে, নিশ্চয় দেখিছেই। আৰু এইজোপা হৈছে বটমনি কল,
যেহেতু ৰুমকৈ ৰুবলৈ সময় নাই পোৱা, এতিয়া পুলি ডাঙৰ হৈ গৈছে। ছাগলীয়ে গৰুৱে খাই পুলিকেইটা পাত নাইকিয়া কৰি দিছে। এজোপা বটমনি কল দেখিছে নিশ্চয়। আৰু এজোপা হৈছে ঘেগেৰা মাহ। যিহেতু ঘেগেৰা মাহ এতিয়া নালাগে, ঘেগেৰা মাহ লাগিব তোমাৰ আঘোণমহীয়া লাগিবগৈ। জেং দি কৰি এনেই মেনেজমেণ্ট কৰি থৈছোঁ আৰু এইফালে ছিঙি থোৱা হৈছে তোমাৰ নামত ভোট জলকীয়া, জাতি জলকীয়া, চব মিক্স কৰি শুকুৱাই বৈয়ামত ভৰাই থ'ব লাগিব। লগতে অকণমান খৰিচা দি যেতিয়া জলকীয়া নাইকিয়া হ'ব তেতিয়া এচেলেক খাওঁ খাওঁ লাগিব নহয়। জানমনিৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লৈ আহিছোঁ নেক্সট ভিডিঅ'। যিহেতু এইটো বস্তাত ৰোৱা হৈছিলে ভোট জলকীয়া, গৰমৰ প্ৰভাৱ বহুত কলি আছিলে, বহুত লাগিছিলে, দেখি বেয়া লাগিছে, কি কৰিব, কিন্তু পৰিস্থিতি এনেকুৱা। যিহেতু 2 বছৰ দিন খৰাং, কাৰো বাৰীত পাণ এজোপা নাই, কলগছ এজোপা নাই, কি কৰিব আৰু। বৰুণ দেৱতাই বৰষুণ সময়মতে নিদিলে এনেকুৱাই পৰিস্থিতি হয়। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।